নমস্কাৰ মই গীতাশ্ৰী আপোনালোক সকলোকে পুনৰ এবাৰ আসাম স্পেক্টক চেনেলৰ আন এটা নতুন হিতানলৈ বুলি স্বাগতম জনাইছো আজিৰ হিতানত মই আপোনালোকৰ বাবে এটা ম্যাজিক ড্ৰিংক ৰেচিপি লৈ আনিবৰ কাৰণে চেষ্টা কৰিছো এই ড্ৰিংকটো আপোনালোকক এখন গ্লোইং স্কিন লগতে এখন ইউথফুল লুকিং স্কিন দিয়াত সহায় কৰিব পাৰিব যদি আপোনালোকৰ মুখৰ স্কিনখন খুব বেছি তেলেতিয়া মুখৰ ছাল যদি আপোনালোকৰ খুব তেলেতিয়া মুখত অনবৰতে গুটি ওলাই থাকে হালমইনা ওলাই থাকে আপোনালোকৰ স্কিনখন একনি প্ৰোন স্কিন যদি হয় সেই এই ড্ৰিংকটোৰ ৰাতিপুৱা আপোনালোকে শুই উঠিয়ে যদি খাবলৈ চেষ্টা কৰে তেতিয়া বহুতখিনি সেই সমস্যাবিলাক নাইকিয়া কৰাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব পাৰিব লগতে আজিকালি বিভিন্ন ধৰণৰ কাৰণত এই ধৰক কিছুমান আমাৰ এনভাইৰনমেন্টাল ৰিজনছৰ কাৰণে হক পলিউশনৰ কাৰণে হক নাইবা নিউট্ৰিয়েন্টছৰ অভাৱতে হক নাইবা আমাৰ ডায়েটটো সঠিক নোহোৱাৰ ফলতে হক আমাৰ মুখত কেতিয়াবা বয়সতকৈ আগতে কিছুমান বয়সৰ ছাপ পৰা দেখা যায় এই ধৰক মুখত আমাৰ বলি ৰেখা পৰিবলৈ আৰম্ভ কৰিছে নাইবা মুখত আপোনাৰ কলা ফুটফুট দাগ বগা ফুটফুট দাগ এনেকুৱা ধৰণৰ উলাবলৈ আৰম্ভ কৰিছে তো এইবিলাক প্ৰিমেচিউৰ এজিং সাইন্স বিলাক মিনিমাইজ কৰাৰ ক্ষেত্ৰটো বা একেবাৰে নাইকিয়া কৰি দিয়াৰ ক্ষেত্ৰত আপোনালোকক এই ড্ৰিংকটোৰ সেৱনে সহায় কৰিব পাৰিব ৰাতিপুৱা শুই উঠি আপোনালোকে এই ড্ৰিংকটো খালি পেটতে লবৰ কাৰণে চেষ্টা কৰিব এই ড্ৰিংকটোৱে আপোনালোকৰ লিভাৰ ক্লিন ৰখাত সহায় কৰিব আসলতে আমাৰ মুখত হালমইনা বা আপোনাৰ পিম্পলছ তেতিয়া উঠে যেতিয়া আমাৰ লিভাৰটো ক্লিন হৈ নাথাকে যদি আমাৰ লিভাৰটো সুস্থ হৈ থাকে বা ক্লিন হৈ থাকে তেতিয়া সেই একনি প্ৰোন স্কিন এখন আমাৰ ভাল হৈ যাব তো সেই কাৰণে ৰাতিপুৱা শুই উঠি আজি দেখাবলৈ গৈ থকা এই ড্ৰিংকটো সেৱন কৰিবৰ কাৰণে চেষ্টা কৰক আপোনালোকৰ স্কিনখন খুব উজ্জ্বল কৰি তুলিব এই ড্ৰিংকটোৰ ৰেগুলাৰ সেৱনে লগতে স্কিনৰ এই গুটি উঠা সমস্যাবিলাক বা আপোনাৰ বলি ৰেখা ওলোৱা সমস্যাবিলাক বা দাগ পৰা সমস্যাবিলাকো দূৰ কৰাত আপোনালোকক সহায় কৰিব পাৰিব আপোনালোকে এই ধৰণে এটলিষ্ট 3 সপ্তাহ মান একেলঠাৰি এই ড্ৰিংকটো খাবৰ কাৰণে চেষ্টা কৰক এটা পজিটিভ ৰিজাল্ট পাবৰ কাৰণে আপোনালোকে 3 সপ্তাহ যদি একেলঠাৰি খাব পাৰে এই ড্ৰিংকটো ৰাতিপুৱা শুই উঠিয়ে তেতিয়া নিশ্চয়কৈ চকুত পৰাকে আপোনালোকে এটা চেঞ্জ ফিল কৰিব পাৰিব বা এটা সলনি আপোনালোকে ফিল কৰিব পাৰিব আপোনালোকৰ স্কিনত ৰেচিপিটোৰ কাৰণে আমাক তিনটা বস্তু মেইনলি লাগিব প্ৰথমটো হৈছে এলোভেৰা লাগিব আমাক যদি আপোনালোকৰ ঘৰত ফ্ৰেছ এলোভেৰা আছে তেতিয়া হলে ফ্ৰেছ এলোভেৰা বাকলিটো গুচাই পাল্পটো উলিয়াই লব আৰু লাগিব আমাক আমলখি আৰু লাগিব আমাক পদিনাৰ পাত আৰু লগতে অকনমান সোৱাদ অনুসৰি আপোনালোকে ৰক সল্ট বা পিংক সল্টটো লবৰ কাৰণে চেষ্টা কৰিব আৰু পানী তো এইকেইটা ইনগ্ৰেডিয়েন্ট লৈ পিনি আজি আমি আমাৰ এই হেলথ ড্ৰিংকটো বা আমাৰ এই ম্যাজিক ড্ৰিংকটো বনাবৰ কাৰণে চেষ্টা কৰিম ৰেচিপিটো আৰম্ভ কৰাৰ আগতে মই কৈ লবলৈ বিচাৰিছো আজিৰ দিনটো যেহেতু আমি ব্যৱহাৰ কৰি আছো আমলা তো আমলাৰ গুণাগুণখিনিৰ বিষয়ে অকনমান আমি জানি লবলৈ চেষ্টা কৰো আমলা যেহেতু এন্টিঅক্সিডেন্টৰে ভৰপূৰ লগতে ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন সি থাকে ই আমাৰ স্কিন টোনটো লাইটেন কৰাৰ ক্ষেত্ৰত সহায় কৰিব মানে আপোনাৰ স্কিনৰ টোনটো যদি ডাৰ্ক হয় তেতিয়া সেই ডাৰ্ক কমপ্লেক্সনটো লাইটেন কৰাত এই আমলাৰ সেৱনে আপোনালোকক সহায় কৰিব পাৰিব যদি সেই প্ৰিমেচিউৰ বয়সৰ সাইন্স বিলাক যেনেকৈ ধৰক বলি ৰেখা বা কলা দাগ পৰা সেই বস্তুবিলাকো নাইকিয়া কৰাৰ ক্ষেত্ৰত এই আমলাৰ সেৱনে আপোনালোকক সহায় কৰিব পাৰিব লগতে লিভাৰটো ক্লিন কৰি ৰখাৰ ক্ষেত্ৰতো এই আমলা ড্ৰিংকটোৱে আপোনালোকক সহায় কৰিব পাৰিব নেক্সট আহিছে এলোভেৰা আমি সকলোৱে জানোৱে যে এলোভেৰা আমাৰ স্কিনৰ কাৰণে কিমান বেছি উপকাৰী আমি এলোভেৰা ডাইৰেক্ট স্কিনতো লগাব পাৰো তো আজি আমি এলোভেৰা সেৱন কৰিবলৈ গৈ আছো তো এলোভেৰা প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে এই এলোভেৰাই আমাৰ বডিৰ পৰা টক্সিক সমূহ অঁতৰাই ৰাখি বডিটো ডিটক্সিফাই কৰি ৰখাত সহায় কৰিব আৰু লগতে লিভাৰ ফাংচনটো ইমপ্ৰুভ কৰি পিনি আমাক এখন গ্লোইং ক্লিয়াৰ স্কিন দিয়াত সহায় কৰিব লাষ্টৰ ইনগ্ৰেডিয়েন্টটো হৈছে মিন্ট লিভছ বা পদিনা পাত তো পদিনা পাতটো প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু কিছুমান ইয়াৰ এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টি থাকে পদিনা পাতে আমাৰ লিভাৰ ফাংচন ইমপ্ৰুভ কৰিব আৰু লগতে আমাৰ শৰীৰত ব্লাডৰ সাৰ্কুলেশনটো ইমপ্ৰুভ কৰিব যেতিয়া আমাৰ শৰীৰত তেজৰ চলাচলটো সুন্দৰভাৱে হৈ থাকিব তেতিয়া আমাৰ স্কিনখন গ্লোইং হৈ থাকিব উজ্জ্বল হৈ থাকিব এখন ভাইব্ৰেন্ট ফ্ৰেছ আৰু ৰেডিয়েন্ট স্কিন আমি পাব পাৰিম তো এই ধৰণে আমাক এই ইনগ্ৰেডিয়েন্ট সমূহে সহায় কৰিব পাৰিব তেন্তে আহক পলম নকৰি আমি আমাৰ ৰেচিপিটো লৈ যাবলৈ চেষ্টা কৰোঁ
এই ধৰণে গোটেই বস্তুখিনি ৰেডি কৰি লৈছোঁ একদম ফ্ৰেছ এল'ভেৰা পুদিনাৰ পাত পিংক সল্ট আৰু আমলখি এই ধৰণে এতিয়া মই বাকলি গুচাই লোৱা ফ্ৰেছ এল'ভেৰা পালকেইটা মিক্সাৰত দি দিছোঁ ঘৰতে আছিলে এল'ভেৰা আৰু এইফালে মই পুদিনাৰ পাতকেইটাও দি দিছোঁ আৰু আমলখিকেইটা গুটিৰ পৰা এৰাই কাটি লৈছিলোঁ তো আমলখিৰ টুকুৰাকেইটাও দি দিছোঁ আৰু এতিয়া ইয়াতে পিংক সল্ট বা ৰক সল্টটো মই এড কৰি দিছোঁ সোৱাদ অনুসৰি আৰু পানী মিক্স কৰি দিছোঁ ধুনীয়াকৈ এতিয়া মিক্সাৰটো মুখনিখন মাৰি পিনি মই গোটেইখিনি বস্তু ধুনীয়াকৈ মিক্স কৰি লৈছোঁ এই ধৰণে আৰু এয়া চাওক মোৰ এই ড্ৰিংকটো ৰেডি হৈ গ'ল খুব ধুনীয়া এটা হেল্ডি ড্ৰিংক একেবাৰে শুই উঠি ৰাতিপুৱা খালী পেটতে আপোনালোকে এই ড্ৰিংকটো ল'বৰ কাৰণে চেষ্টা কৰিব পাৰে এটলিষ্ট একে লেঠাৰিয়ে 3 সপ্তাহ তেন্তে এই ধৰণে আপোনালোকে ড্ৰিংকটো ৰেডি কৰিবৰ কাৰণে চেষ্টা কৰক ৰাতিপুৱা শুই উঠি খালী পেটতে এই ধৰণে এই ড্ৰিংকটো আপোনালোকে ল'ব পাৰে যদি আপোনালোকৰ ওচৰত ফ্ৰেছ এল'ভেৰা বা আমলা নাই তেতিয়াহ'লে আপোনালোকে মাৰ্কেটত এভেইলেবল থকা এল'ভেৰা জুচ বা আমলা জুচটো আপোনালোকে এই ড্ৰিংকটোত ইউজ কৰিব পাৰে কিন্তু বিশেষকৈ আপোনালোকে যদি ফ্ৰেছ আমলা বা ফ্ৰেছ এল'ভেৰা যদি যোগাৰ কৰিব পাৰে তেতিয়া বেছি আচলতে বেনিফিচিয়েল হয় আৰু বেছি হেল্ডি হয় আদাৰৱাইজ মাৰ্কেটত থকাটো আপোনালোকে ল'ব পাৰে কিন্তু আপোনালোকে চাই ল'ব তাতে আমলাৰ পাৰ্চেণ্টেজটো 90% থাকিব লাগিব বা এল'ভেৰা পাৰ্চেণ্টেজটো ড্ৰিংকটোত যাতে বা সেই জুচটোত যাতে 90% থাকে তো তাৰে লেভেলটো লগোৱা থাকে মাৰ্কেটত যিবিলাক এভেইলেবল আমলা জুচ বা আপোনাৰ এল'ভেৰা জুচ আছে তাতে থকা ষ্টিকাৰটো বা লেভেলটো পঢ়ি চাবলৈ চেষ্টা কৰিব য'ত আমলা বা এল'ভেৰাৰ কোৱান্টিটিটো 90% আছে সেইটো ড্ৰিংকহে আপোনালোকে কিনি আনিব আৰু এই ধৰণে বনাই খাবৰ কাৰণে চেষ্টা কৰিব আশা কৰো আপোনালোকে ভিডিওটো ভাল পাইছে আৰু যদি ভাল পাইছে ভিডিওটো ফ্ৰেণ্ডছ এণ্ড ফ্যামিলিৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ফলো কৰে মোৰ এই ড্ৰিংকটো আৰু কেনেকুৱা ধৰণৰ চেঞ্জ আপোনালোকে ফিল কৰিব পাৰিছে সেই গোটেইখিনি কিন্তু মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকক মই বনাই দেখাইছো আৰু এই ধৰণে মই খাবলৈও ষ্টাৰ্ট কৰিছো আচলতে মোৰ তেনেকুৱা ধৰণৰ বিশেষ সমস্যা নাই কিন্তু এতিয়া মই 40sত ভৰি দিছো তো সেই কাৰণে অকনমান স্কিন খনৰ বেছি কেয়াৰ লবৰ কাৰণে চেষ্টা কৰিছো এনেও মই মিনিমাম কেয়াৰ খিনি লয় কিন্তু এতিয়া এই ড্ৰিংকটোৰ জৰিয়তে মই যেহেতু 40sত ভৰি দিছো আৰু অকনমান বেছি মোৰ স্কিন খনৰ কেয়াৰ লবলৈ আৰম্ভ কৰিছো তো ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো মোৰ এই সিক্ৰেট ড্ৰিংকটো তেন্তে আশা কৰিছো আপোনালোকে ভাল পাইছে যদি আপোনালোক কোনোবাই আজি আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ হেল্থ ৰিলেটেড ফিটনেছ ৰিলেটেড যোগা ৰিলেটেড ভিডিও চাই থকাৰ কাৰণে তেন্তে আজিলৈ আহিছো ষ্টে সেফ ষ্টে হেলদি এণ্ড বি পজিটিভ বাই বাই